নমস্কাৰ প্ৰাতঃ টাইমৰ বিশেষ অনুষ্ঠান কি আৰু কিয়লৈ আপোনালোকক মই ইলিয়াছ হুছেইনে স্বাগতম জনাইছো। আজিৰ এই বিশেষ অনুষ্ঠান আপোনালোকে নিশ্চয় গম পাইছে যে নিৰ্বাচন সমাগত। অসমত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইতিমধ্যে তিনিটা পৰ্যায়ৰ নিৰ্বাচনৰ নমিনেশ্যন পৰ্ব সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যত নিৰ্বাচনী বতাহ বলিছে, দাবানল চলিছে, ইজনে আনজনক গালি পাৰিছে। দলীয় সমৰ্থকৰ মাজত এক যেন অঘোষিত যুদ্ধৰ এক বাতাবৰণ বিৰাজ কৰিছে। অসমৰ এই বাতাবৰণৰ সামগ্ৰিক দৃশ্যপট বা সামগ্ৰিক যি যুদ্ধক্ষেত্ৰৰ বিভিন্ন প্ৰসংগ আমি এই মতিয়াত আলোচনা কৰিম কি আৰু কিয়। আৰু সেইকাৰণে আমাৰ আজিৰ ষ্টুডিঅ'ত আমি নিমন্ত্ৰণ জনাইছো ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপ জিলা সভাপতি থানেশ্বৰ তালুকদাৰ, ৰাজ্যিক NSYৰ সম্পাদক বিকাশ নাথ, নৱগঠিত অসম জাতীয় পৰিষদৰ জিলা সম্পাদক কামৰূপ জিলাৰ নয়নমণি শৰ্মা। আপোনালোকক আজি প্ৰাতঃ টাইমৰ এই ষ্টুডিঅ'ত স্বাগতম জনাইছো। আপোনালোকক প্ৰথমতেই এজন এজনকৈ ক্ৰমান্বয়ে ধনেশ্বৰ তালুকদাৰৰ পৰা যিহেতু শাসননিষ্ঠ আপোনালোকৰ দল আছে, মিত্ৰ দল NGPৰ লগত আপোনালোকে চৰকাৰ কৰি আছে, যদিও বা আপোনালোকে BPFৰ মিত্ৰ দলৰ চৰকাৰ আছে, কিন্তু BPF আজিৰ তাৰিখত আপোনালোকৰ লগত নাই। গতিকে আপোনালোক কিমান আশাবাদী এইবাৰ নিৰ্বাচনত 126টা সমষ্টি? আমাৰ ইতিমধ্যে অসমৰ 126টা সমষ্টিৰ ভিতৰত আমি ইতিমধ্যে UPP আৰু ইতিমধ্যে আমাৰ অসম গণ পৰিষদত 26টা, ইভাগে 8টা চিট ইতিমধ্যে এৰি দিয়া হৈছে। বাকী 92 চিটত ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ পিছতে আজিৰ দিনটোত বিশেষকৈ অসমৰ 126টা সমষ্টিৰে মনোনয়ন পত্ৰ দাখিলৰ কাম ইতিমধ্যে সমাপ্ত হ'ল। এতিয়া স্কুটিনি বাকী আছে। ইয়াৰ পিছতে ইতিমধ্যে আমাৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ কেইটা সমষ্টি কেইটাত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত তুংগত উঠিছে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ 100+ যিটো এটা কোৱা হৈছে যে আমি 100 চিট লৈ এইবাৰ অসমত পুনৰ ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাৰ যি লক্ষ্য, সেই লক্ষ্য সফল হ'ব নিশ্চিতভাৱে। মই তেওঁলোকৰ ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে বা বিৰোধী দল কংগ্ৰেছৰ প্ৰাসংগিকতা আছে নিশ্চয়। তো কংগ্ৰেছ দলৰ পৰা মই জানিব বিচাৰিম নিশ্চয় বিকাশ নাথৰ পৰা যে আপোনালোক কিমান আশাবাদী আৰু 100+ৰ যিটো মিছন এইটো কিমান দূৰ সম্ভৱ? হয়, মই ক'বলৈ বিচাৰিছো যে বৰ্তমান সামগ্ৰিক প্ৰেক্ষাপটত আমাৰ কংগ্ৰেছ দল আমি সংখ্যাগৰিষ্ঠতা আমি পাবলৈ সক্ষম হ'ম, যিহেতুকে আমাৰ লগত মহাজোঁটত আমাৰ UDF আছে, BPF আছে, CPIM আছে, আৰু এনেকুৱা আমাৰ বিভিন্ন সৰু সুৰা আমাৰ যিবোৰ জাতীয় সংগঠন আছে, আমাৰ এইবোৰো আমাক বিভিন্ন ফালৰ পৰা আমাক সহযোগ আগবঢ়াইছে। কিয়নো যে বিজেপি চৰকাৰখনে আজি 5 বছৰ আমাৰ অসমত শাসন কৰিলে, কেন্দ্ৰত তেওঁলোকৰ 10 বছৰ শাসন কৰিলে, কিন্তু তেওঁলোকে যিবোৰ ইস্তাহাৰত তেওঁলোকে যোৱাবাৰ তেওঁলোকে আমাৰ অসমৰ জনসাধাৰণক তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে তেওঁলোকে চাকৰিৰ কথা কৈছিলে, তেওঁলোকে আমাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কথা কৈছিলে, এনেকুৱা ধৰণৰ সেইবোৰ প্ৰসংগলৈ আহিম। হয়, আপুনি একাৰ্থত আপোনাৰ পৰা জানিব বিচাৰিছো কিমান দূৰ সম্ভৱ আৰু আপোনালোকে কিমান আসন লাভ কৰিব সেইটো প্ৰসংগত মই জানিব বিচাৰিছো। হয়, এতিয়া আমি ইতিমধ্যে তেওঁলোকে কৈছে যে 100+, এইটো তেওঁলোকে জানিব কি হিচাপত কৈছে, কিন্তু আমি আশাবাদী অসমৰ ৰাইজে এইবাৰ মিছা প্ৰতিশ্ৰুতিত ভুল নাযায়। আমাক কংগ্ৰেছ দলক শক্তিশালী কৰি কংগ্ৰেছ দলৰ তেওঁলোকে চৰকাৰ অনাৰ ক্ষেত্ৰত আমাক বিশেষভাৱে তেওঁলোকে সহযোগ কৰিব নিশ্চয়। এইবাৰ নয়নমণি শৰ্মাৰ ওচৰলৈ যাব বিচাৰিম যে কা আন্দোলনৰ প্ৰেক্ষাপটত জন্মগ্ৰহণ কৰা এটা দল, এই দলটো হ'ল অসম জাতীয় পৰিষদ। কিমান আশাবাদী, কিমান চিট অসমৰ ক্ষেত্ৰত আনিব সক্ষম হ'ব? হয়,
প্ৰথমে নমস্কাৰ জনাইছোঁ। কথাটো হ'ল আমি কংগ্ৰেছকো চাইছোঁ, বিজেপিকো যোৱা 5টা বছৰে আমি চাইছোঁ। বিজেপি বন্ধুবৰ বিকাশ নাথে যিখিনি কথা কৈছে সেইবোৰ প্ৰসংগ আপোনালোকে পিছত আনিম বুলি কৈছে, সেইটো পিছলৈ ঠেলিছোঁ বাৰু। কিন্তু যোৱা 5টা বছৰত আমাৰ কা আন্দোলনৰ লগত জড়িত হৈ আমাৰ দলটো যিহেতু জন্ম লাভ কৰিছে, কা আন্দোলনৰ সময়ত ইণ্টাৰনেট সেৱা কৰ্তন কৰা অসমৰ জনসাধাৰণৰ ওপৰত বিজেপি চৰকাৰৰ আৰক্ষী প্ৰশাসনে যি বৰ্বৰভাৱে অত্যাচাৰ চলাইছে, সেইবোৰ অত্যাচাৰত জনসাধাৰণে যিমান অশান্তি পাইছে, 5জনকৈ ফুল কোমলীয়া ল'ৰাক গুলীয়াই হত্যা কৰিছে, সেই সামগ্ৰিক গোটেই বস্তুটো চাই বিজেপি চৰকাৰক আৰু বিদায় দিবৰ কাৰণে অসমৰ জনসাধাৰণ প্ৰস্তুত হৈছে। আৰু আমি আশাবাদী এইবাৰ অসমত জাতীয় পৰিষদ দলৰ চৰকাৰ হ'ব। নিশ্চয় এইবাৰ আহিম আমি অন্য প্ৰশ্নলৈ। সকলোৱে আশাবাদী সমগ্ৰ ৰাজ্যত এক দাবানল, সমগ্ৰ ৰাজ্যত চলি আছে নিৰ্বাচনী যুঁজ আৰু কেইটামান দিনৰ পিছতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 47টা সমষ্টিত অৰ্থাৎ 12খন জিলাত 27 মাৰ্চত অনুষ্ঠিত হ'ব। গতিকে সেই বিষয়বোৰ আছে, বহু বিষয় আলোচনা কৰিবলৈ আছে, কিন্তু এই মুহূৰ্তত প্ৰাতঃ টাইমৰ দৰ্শকসকলৰ পৰা আমি অকণমান সময়ৰ কাৰণে বিৰতি ল'ব বিচাৰিছো। আমি লৈছো খন্তেক বাণিজ্যিক বিৰতি। উইজডম পাব্লিক স্কুল দক্ষিণ কামৰূপৰ এখন আগশাৰী স্কুল। CBSEৰ আধাৰত পৰিচালিত এই স্কুলখনত স্পৰ্ট, স্কাইটিং, কাৰ্টল, ক্লাছিকেল ডেন্স, মডাৰ্ণ ডেন্স, ভোকেল, মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ উপৰিও হাতৰ প্ৰশিক্ষণৰ ব্যৱস্থা থকাৰ লগতে আছে যাতায়াতৰ সুব্যৱস্থা। বৰ্তমান এই স্কুলখনৰ 2021-22 বৰ্ষৰ বাবে PG to 9 ক্লাছৰ এডমিশ্যন চলি আছে। সোনকালেই যোগাযোগ কৰক। বিৰতিৰ পাছত পুনৰ আপোনালোকক স্বাগতম জনাইছো। ষ্টুডিঅ'ৰ মজিয়াত ভাৰতীয় জনতা পাৰ্টি, কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ 3গৰাকী প্ৰতিনিধি আমাৰ মাজত উপস্থিত আছে। সকলোৱে আশাবাদী, সকলোৱে নিজৰ দলে চৰকাৰ গঠন কৰিব বুলি তেওঁলোকৰ হুংকাৰ দিছে। ৰাইজ কিমান পতিয়ন গৈছে, ৰাইজে সময়ত নিশ্চয় EVMত বুটাম টিপি তেওঁলোকৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব, তেওঁলোকে নিৰ্ণয় দিব। কিন্তু তাৰলৈ সময় বহু বাকী। কিন্তু তাৰ পূৰ্বে ৰাইজক ভুলোৱা যি ৰাজনীতি, ৰাইজক নিজৰ পক্ষত অনাৰ যি ৰাজনীতি, কূট কৌশল, ধনবল, বাহুবল সকলোৱে নিজৰ প্ৰয়োগ কৰিছে। গতিকে তেনে ক্ষেত্ৰত বিজেপি যিগৰাকী প্ৰতিনিধি আছে ধনেশ্বৰ তালুকদাৰ, তেখেতৰ পৰা মই জানিব বিচাৰিম যে আপোনালোকে এইবাৰ নিৰ্বাচনী প্ৰচাৰত যিবোৰ কথা আওৰাই আছে, উজনিত কিবা এটা আওৰাইছে, নামনিত কিবা এটা বেলেগ আওৰাইছে, সমষ্টিভেদে বেলেগ বেলেগ আওৰাইছে, কিন্তু যিমানবোৰ দেখা গৈছে সমষ্টি ভিত্তিক বা যিমানবোৰ প্ৰচাৰ আপোনাক দেখুওৱা গৈছে, প্ৰত্যেকবোৰ প্ৰচাৰত আপোনালোকে উন্নয়নৰ কথা কোৱাতকৈ আপোনালোকে ধৰ্মীয় মেৰুকৰণ বা আজমলক ফেক্টৰ হিচাপে আপোনালোকে বেছিকে লৈছে বা আজমলক বেছিকে গালি পাৰা পৰিলক্ষিত হৈছে। কিয় আজমলক আপোনালোকে টাৰ্গেট কিয় কৰি লৈছে? আপোনালোকেতো ক'ব পাৰিলে হয় যে আমি ইমানখিনি কাম কৰিছো। ৰাইজটো মূৰ্খ নহয়, ৰাইজটো অন্ধ নহয়। গতিকে যদি ৰাইজ অন্ধ নহয়, ৰাইজ যদি মূৰ্খ নহয়, ৰাইজক আপোনালোকে কিয় বাৰে বাৰে ক'ব লগা হৈছে যে আজমলক আপোনালোকে কিয় ভোট দিয়ে? আজমলৰ প্ৰসংগ আপোনালোকে কিয় দিছে? আপোনালোকে নিজে কৰা কামৰ খতিয়ান কিয় লাগি ধৰা নাই? আজি চাবলৈ আমাৰ এগৰাকী আমাৰ কংগ্ৰেছৰ সদস্যগৰাকীয়ে কৈছে যে ইস্তাহাৰ, প্ৰথম কথাখিনি মই কেৱল এইখিনি কৈছো, ইস্তাহাৰত যিখিনি কথা প্ৰকাশ কৰা আছিলে সেইখিনি কথা আমাৰ চৰকাৰে ইতিমধ্যে প্ৰতিপন্ন কৰা নাই। কিন্তু আমি অসমৰ ৰাইজক জাতি মাটি ভেটিৰ স্বাৰ্থত, আমাৰ মূল লক্ষ্য হৈছে অসমৰ জাতি মাটি ভেটি। গতিকে আমি জাতি মাটি ভেটিৰ স্বাৰ্থত আমাৰ চৰকাৰে কিন্তু পোনপটীয়াভাৱে অসমৰ ৰাইজৰ কাম কৰিছে। আজি আপোনালোকে এটা কথা মনত ৰাখিব যে আজি আমাৰ অসমৰ যিটো সত্ৰ সংস্কৃতি, যিবিলাক সত্ৰত আজি বেদখল হৈছে, যদি কাজিৰঙাৰ দৰে অভয়াৰণ্যত আজি বেদখল মুক্ত কৰা হৈছে, সত্ৰত মাটি আজি বেদখল কৰা হৈছে। আজি সত্ৰ বা আমাৰ যিবিলাক মঠ মন্দিৰ এনেকুৱা ঠাইবিলাকত যিটো আমাৰ আগ্ৰাসন হৈছে, আমাৰ মিয়াসকলৰ যিটো আগ্ৰাসন, এই আগ্ৰাসনটো ইতিমধ্যে অসমত এনেকুৱা ধৰণে বিস্তাৰিতভাৱে হৈছে, যাৰ কাৰণে আজি আমি এইবিলাক উচ্ছেদ কৰিব লগা বাধ্য হৈছে আমাৰ চৰকাৰৰ দিনত।
আৰু আজি বিশেষকৈ আমি আমাৰ মৌলানা আব্দুল মানে এইখিনিতে মই আপোনাক এটা প্ৰশ্ন সুধিম আপোনালোকে এইখিনি প্ৰশ্নটো উচ্ছেদ কৰিছে আপোনালোকে সত্ৰ বেলেগত হৈছে 5 বছৰ আপোনালোকৰ চৰকাৰ আছিল 5 বছৰ আপোনালোকে বিভিন্ন উচ্ছেদ কাৰ্যসূচী হেৰি কৰিছে বিভিন্ন জাগাত উচ্ছেদ কৰিছে উচ্ছেদিত ব্যক্তিসকলক আপোনালোকে ক'ত খেলিলে তেওঁলোকক সংস্থাপন দিয়া নাই আজি তেওঁলোক যদি তেওঁলোক প্ৰথম প্ৰশ্ন তেওঁলোক অসমীয়া হয় নে নহয় মিয়াসকল প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন মিয়াসকল যদি অসমীয়া নহয় মিয়াসকল আপোনালোকে বাংলাদেশত খেলিছে নেকি উচ্ছেদিত কৰি পেলাই আপোনালোকক খেলিলে বেদখল মুক্ত বস্তু আমি অসমৰ পৰা কাকো খেলি পঠিওৱা নাই কেৱল আমি বেদখল মুক্ত কৰিছি ঠিক আছে বেদখল মুক্ত লগতে বদৰুদ্দিন আজমলৰ প্ৰসংগটো এইকাৰণে হৈছে যে বদৰুদ্দিন আজমলে আজি ভাৰতবৰ্ষ এখন ইছলামিক কাণ্ট্ৰি মানে দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ যি ভাষ্য তেওঁৰ মুখৰে ওলায় বা তেনেকুৱা বিভিন্ন সাংবাদ মাধ্যমৰ জৰিয়তে তেওঁ প্ৰচাৰ কৰিছে তেনেকুৱা এটা ক্ষেত্ৰত আমি প্ৰত্যেকবাৰ হিচাপে বদৰুদ্দিনক এটা কথা কৈছো যে আমি অসমত কংগ্ৰেছে আজি যি মহাজোঁট গঠন কৰিছে বদৰুদ্দিনক লৈ পেলাই এই মহাজোঁটক আমি প্ৰত্যুত্তৰ দিবৰ কাৰণে অসমৰ ৰাইজক আমি এটা কথাই কৈছো যে আমি বদৰুদ্দিনক আমি কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ নিদিওঁ এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰধান লক্ষ্য নিশ্চয় এই ক্ষেত্ৰত বিকাশ নাথক মই জানিব বিচাৰিম যে বদৰুদ্দিন আজমলৰ প্ৰসংগটো তেওঁলোকে উত্থাপন কৰিছে আপোনালোকৰ মিত্ৰদল বদৰুদ্দিন আজমলে কৈছে যে ভাৰতবৰ্ষত এখন ইছলামিক ৰাষ্ট্ৰ হিচাপে বদৰুদ্দিন আজমলে ঘোষণা কৰা বুলি কৈছে আৰু ছেকেণ্ড কথা মিয়া সকলৰ প্ৰসংগত এটা প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকে আচলতে মই ক'বলৈ বিচাৰিছো যে বিজেপিৰ তাত একো উন্নয়নমূলক তেওঁলোকৰ ইছ্যু নাই কাৰণ তেওঁলোকে এটা বস্তুকে ভয় কৰিছে আৰু বদৰুদ্দিন আজমল ডাঙৰে আগতে কৈ দিছে যে তেওঁ কেতিয়াও মুখ্যমন্ত্ৰী হোৱাৰ কথা তেওঁ ৰাইজৰ আগত ইচ্ছা প্ৰকাশ কৰা নাই তেওঁ কৈছে যে আমাৰ মহাজোঁটৰে তেওঁলোকে কংগ্ৰেছ দলৰ মানুহকে গৌৰৱ গগৈ হওক প্ৰদ্যুৎ বৰদলৈ হওক আমাৰ আৰু বেলেগে হওক সবকে সমৰ্থন কৰিব কিন্তু বিজেপি এতিয়া ভয় খাইছে যে কংগ্ৰেছৰ যিটো আগ্ৰাসন যিটো উত্থান হৈছে সেই লগত তেওঁলোকৰ এটা মানে ইছ্যু যে বদৰুদ্দিন আজমল তেওঁলোকে কৈ আছে বদৰুদ্দিন আজমল মিয়া কিন্তু তেওঁলোকৰ দলত মিয়া মানুহ নাই নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় তেওঁলোকে যে কয় যে তেওঁলোকক মিয়া ভোট নালাগে কিন্তু ইপিনে মই নগাঁও ডিষ্ট্ৰিক্টৰ NSY ইনচাৰ্জ কিন্তু নগাঁও ডিষ্ট্ৰিক্টৰ তাত মিয়া বিলাকক তেওঁলোকে কংগ্ৰেছ দলত তেওঁলোকে যোগদান কৰাই আছে মই এটা কথাই ক'বলৈ বিচাৰিছো আমাৰ দক্ষিণ কামৰূপৰ জিলা সভাপতি ডাঙৰীয়া তেওঁ ইমান অভিজ্ঞ ব্যক্তি তেওঁ যিখিনি তেওঁৰ জ্ঞান আয়ত্ত আছে তেওঁ মোতকৈ অভিজ্ঞ তেওঁ যিখিনি আমাক উন্নয়নৰ কথা ক'বলৈ সেইটো কথা কোৱা নাই যিটো আজি বদৰুদ্দিন আজমলে তেওঁ ইছলামিক ৰাষ্ট্ৰ আমাৰ ভাৰতবৰ্ষক বনোৱাৰ যিটো কথা কৈছে সেইটো এটা সম্পূৰ্ণ এইটো এডিটিং কৰা এটা পোষ্ট হয় যদি এইটো প্ৰকৃততে সত্য তেওঁলোকে তেওঁৰ ওপৰত কিয় ব্যৱস্থা নললে তেওঁলোকে কিয় তেওঁলোকক আমাৰ কেছ নকৰে আজি আপোনালোকে যিবোৰ উন্নয়নৰ কথা ক'ব লাগিছিলে আপোনালোকে তাত বদৰুদ্দিন আজমলৰ কথা ওলাই আছে যে অসমৰ ৰাইজে এটা কথাই জানিব লাগে যে বদৰুদ্দিন আজমল চিয়ামলে তেওঁলোকে লুঙি টুপি পিন্ধিব লাগে কথা কংগ্ৰেছৰ এটা ধৰ্ম নিৰপেক্ষতা তেওঁলোকে সকলো জাতি সকলো কলা কৃষ্টি সকলো সংস্কৃতিৰ মানুহ সকলো ধৰ্মৰ মানুহ লৈ তেওঁলোকে কাম কৰি আহিছে আজি আপোনালোকৰ দলত আজি সংখ্যালঘু বিভাগ নাই নেকি তাত মিয়াবোৰ নাই নেকি আজি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ বদৰুদ্দিন আজমলক অসমৰ ক্ষেত্ৰত ট্ৰেক্টৰ বনাইছিল হুইজ বদৰুদ্দিন বুলি কৈছিল আপুনি কি ক'ব এই ক্ষেত্ৰত বদৰুদ্দিন আজি কিয় প্ৰাসংগিক হৈছে আৰু বদৰুদ্দিন প্ৰাসংগিক হোৱাৰ মূলত ব্যক্তিগৰাকী কোনে কৰিছিল বদৰুদ্দিন প্ৰাসংগিক কোনে কৰিছিল কথাটো এনেকুৱা বদৰুদ্দিন আজমলক লৈ শাসনাধিষ্ঠ যিটোৱেই দল আহে তেওঁলোকে বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ'ব গৈ আছে বুলি এটা ভয় খুৱাই অসমৰ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে তাৰ বাহিৰে বদৰুদ্দিন আজমল একো ফেক্টৰ নহয় বদৰুদ্দিন আজমলক ফেক্টৰ কোনে বনাইছিল বদৰুদ্দিন আজমলক প্ৰথমতে ফেক্টৰ বনাইছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কৈছিল হুইজ বদৰুদ্দিন আৰু সেই তেতিয়াৰ পৰাই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখত হুইজ বদৰুদ্দিন বা বদৰুদ্দিন মুখ্যমন্ত্ৰী হ'ব গৈ আছে এনেকুৱা ধৰণৰ কথাবোৰ কংগ্ৰেছ দলৰ পৰা আহি বিজেপিত পৰিছে সঁচা ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কংগ্ৰেছৰ খেলিছে নিশ্চয় খেলিছে মই প্ৰথমতে কৈছো যিটো এইখিনিতে মই এটা কথা কওঁ যদি প্ৰাতঃ টাইমৰ দৰ্শকসকল এইখিনিতে এটা কথা কওঁ যদি বোকাত লুতুৰি পুতুৰি বুলি ক'বলৈ যাওঁ বিজেপি দল বদৰুদ্দিন আজমলৰ বোকা আৰু আঁতৰ অৰ্থাৎ আমি বদৰুদ্দিন আজমলক আঁতৰৰ সম্ৰাট বুলি কওঁ বদৰুদ্দিনৰ আজমলৰ আঁতৰৰ গোন্ধ বিজেপিও লৈছিল
ৰাজ্যসভা নিৰ্বাচনত নিশ্চয় অসমৰ ৰাইজে পাহৰি যোৱা নাই বদৰুদ্দিন আজমলৰ পৰা তেওঁলোকে ভোট গ্ৰহণ কৰিছিল তেওঁলোকৰ বিধায়কৰ ভোট গ্ৰহণ কৰিছিল নিশ্চয় অসমৰ ক্ষেত্ৰত এইটো আপোনালোকে পাহৰি যাব নালাগে গতিকে বদৰুদ্দিন আজমলৰ শৰণাপন্ন আপোনালোকে হৈছিল বদৰুদ্দিন আজমলৰ শৰণাপন্ন আজিৰ তাৰিখত কংগ্ৰেছো হৈছে অৰ্থাৎ আজিৰ তাৰিখত ক'বলৈ গ'লে এই যিটো ধৰ্মীয় মেৰুকৰণৰ ট্ৰাম্প কাৰ্ড এই সংখ্যালঘু ভোটাৰসকলক 33% ভোটাৰক আজি কিয় ট্ৰাম্প কাৰ্ড হিচাপে কংগ্ৰেছে হওক বিজেপিয়ে হওক কিয় খেলিব লগা হৈছে উন্নয়নৰ কথা কিয় নকয় বিধানসভা নিৰ্বাচনত বিজেপি আৰু এআইডিএফ দলৰ মিত্ৰতা হৈছে তো তেওঁলোকে লোকসভাতো বদৰুদ্দিনৰ মিত্ৰতা আছিল বদৰুদ্দিন আজমলৰ লগত মিত্ৰতা কৰাৰ কোনো প্ৰশ্নই নাহে আৰু আমি সদায় বিৰোধ কৰি আহিছো আমি অসমৰ জাতি ভেটি ভাটি সংকট বিশেষকৈ আমি জাতি ধৰ্ম বৰ্ণ নিৰপেক্ষে আমাৰ অসমৰ যিটো খিলঞ্জীয়া যিটো সত্ৰা আজি আমাৰ শংকৰ মিয়া মিউজিয়াম আমি তাৰ বিৰোধিতা কৰিছো সেইকাৰণে কৈছো যেতিয়া আমি কলাক্ষেত্ৰ কেতিয়াও মিয়া মিউজিয়াম কৰিবলৈ নিদো অসমৰ কোনো এজন সচেতন নাগৰিকে শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়াম বনাম বুলি ক'ব নাজানে ৰাজনৈতিক ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয় এইটোতো স্পষ্ট কথা বিধানসভাৰ মজিয়াত যেতিয়া উত্থাপন হৈছিল মিয়া মিউজিয়ামৰ প্ৰসংগত এইটো আপোনালোকে ষড়যন্ত্ৰ বুলি ক'ব বিচাৰে নেকি ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মই এতিয়া শ্বেৰমান আলীয়ে নিজে কোৱা কথা শ্বেৰমান আলী কোৱা কথাটো মিছা বুলি ব্যক্তিগত মত আছিল সেইটো তেতিয়া আমাৰ দলীয় কংগ্ৰেছ দলৰ মতামত নাছিলে আৰু আমাৰ কংগ্ৰেছ দলে উঠা সেইটো কি মিউজিয়াম আমি কৰি ৰাখিম এতিয়া শ্বেৰমান আলী ৰাওলে কিয় কৈছিল যে তাত মিয়া মিউজিয়াম আৰু মিয়া মিউজিয়ামত কি ৰাখিব তেওঁ কি ৰাখিব যেতিয়াই নিৰ্বাচন আহে তেতিয়াই অসমৰ সংস্কৃতি মিয়া মিউজিয়াম অসমৰ এই সংস্কৃতি আৰু টুপি ৰাখিব লগা এনেকুৱা এটা পৰিৱেশ শ্বেৰমান আলী ৰাওলীয়াই কৰিছিলে যাৰ অসমৰ ৰাইজে প্ৰত্যুত্তৰ দিছে যে এইটো কেতিয়াও সম্ভৱ নহয় এইখিনিতে এটা প্ৰসংগ এইখিনিতে প্ৰশ্ন এটা উত্থাপন কৰো যিয়ে এই 33% মাইনৰিটি ইয়াৰে অধিকাংশ মিয়া মুছলমান কিছু সংখ্যক খিলঞ্জীয়া গৰীয়া মৰিয়া আছে গতিকে এই 33% লৈ ট্ৰাম্প কাৰ্ড সদায় খেলি থাকে লুঙি টুপি ৰাজনীতি এইটো কিমান দিন চলি থাকিব কংগ্ৰেছে কোনোদিনে সদায় লুঙি টুপিক লৈ পেলাই ৰাজনীতি কৰিব বিজেপি কেতিয়াও লুঙি টুপি ৰাজনীতি কৰা নাই কংগ্ৰেছ দলে কংগ্ৰেছৰ ৰাজনীতি নচলে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি অসমৰ ৰাইজক নহয় আমি কংগ্ৰেছে কোৱা কথা কংগ্ৰেছে কোৱা কথা বিগত 60 বছৰ পৰিছে তেওঁলোকে বাগানৰ লগত যি আমাৰ চৰকাৰৰ দিনত যি তেওঁলোকে উন্নয়ন হৈছে বাগানত আজি চাহ বাগানৰ বনোৱাই চাহ বাগানত ৰাস্তা বনাই দিছে চাহ বাগানত স্কুল বনাই দিছে স্বাস্থ্য কেন্দ্ৰ শিক্ষা কেন্দ্ৰ আজি চাহ বাগানৰ বনোৱাসকল আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈছে আজি
বাগানতে দিবলৈ পৰা নাই তেওঁলোকে ন্যায় পাইছে আপোনালোকে বাগানৰ অভিযোগ প্ৰতি অভিযোগ চলি আছে অভিযোগ প্ৰতি অভিযোগ চলি আছে কংগ্ৰেছ বিজেপিৰ মাজত তয়ামা ৰণ লাগি আছে অসমৰ ৰাইজে দেখি আছে আজি পাৰ্ট টাইমৰ ষ্টুডিঅ'ৰ মজিয়াত তেওঁলোকৰ মাজত এটাই বস্তু দেখা গ'ল ধৰ্মীয় ৰাজনীতি বিকাশৰ ৰাজনীতি নাই কোনো ধৰণৰ উন্নয়নৰ ৰাজনীতি নাই কিন্তু এই প্ৰসংগবোৰৰ মাজত অসম জাতীয় পৰিষদে কিমান সুবিধা লাভ কৰিব পাৰিছে নমনে শৰ্মা আপোনালোকে ক'ৰবাত ফেইলিয়াৰ হোৱা যেন লগা নাইনে নাই নাই ৰাইজৰ ওচৰত আপোনালোকে যাব পৰা নাই যেন লগা নাইনে ৰাইজৰ আজি আপোনালোকে মিত্ৰতা কৰিছে মিত্ৰতা কৰাৰ পাছতো আপোনালোকৰ প্ৰাৰ্থী কিয় সমান্তৰালভাৱে ৰাইজৰ দলৰ প্ৰাৰ্থী কিয় আপোনালোকৰ প্ৰক্ষেপ কৰিবলগীয়া হৈছে বেলেগ বিভিন্ন সমষ্টিত এই ক্ষেত্ৰত কিয় আপোনালোকৰ মিত্ৰতাৰ মাজত এই উলম্ব বিভাজন কিয় আপোনালোকে ৰাইজৰ ওচৰত কিয় চাপিব পৰা নাই 5জন কুল কমলীয়া যুৱকে প্ৰাণ হেৰুৱালে কা আন্দোলনৰ সময়ত কিন্তু কা আন্দোলনৰ ভেটিত কা আন্দোলনৰ সেই 5জন ৰঙা তেজৰ শ্বহীদৰ সেই তেজেৰে চেকুৰাৰ গঢ় লোৱা এই দলটোৱে আজি ৰাইজৰ ওচৰত কিয় চাপিব পৰা নাই কিয় ধনবল আৰু বাহুবলৰ ৰাজনীতিত অসমৰ আকাশ বতাহ কপি আছে কিন্তু ৰাইজৰ দলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যিখিনি ভূমিকা ল'ব লাগিছিল ৰাইজৰ মাজত যেনেদৰে সোমাই যাব লাগিছিল তাৰ সুবিধা আপোনালোকে কিয় ল'ব পৰা নাই 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 কথাটো হ'ল অসম জাতীয় পৰিষদ ৰাইজৰ মাজত সোমাইছে আপোনালোকে নাই সোমোৱা বুলি এইটো মিছা প্ৰবাদ নিদিব অসম জাতীয় পৰিষদ ৰাইজৰ মাজত সোমাইছে মই এনেকুৱা কথাবোৰৰ মাজত মাত এই কাৰণে মতা নাই যে আমি এই লুঙি টুপিক লৈ ৰাজনীতি কৰিব বিচৰা নাই আমাৰ ৰাজনীতি সম্পূৰ্ণ উন্নয়নৰ স্বাৰ্থত হ'ব অসমৰ জনসাধাৰণৰ স্বাৰ্থত হ'ব গতিকে এনেকুৱা ধৰণৰ যিবোৰ ডিবেট চলিছে সেই ডিবেটৰ মাজত মই সোমাব চেষ্টাই কৰা নাই কথাটো হ'ল সেইটো আৰু অসম জাতীয় পৰিষদ ৰাইজৰ মাজত নোসোমোৱা বুলি আপোনালোকে কিয় ভাবিছে আৰু আপুনি যিটো প্ৰশ্ন কৰিছে ৰাইজৰ দলৰ লগত আমাৰ মিত্ৰতাৰ কথা আলোচনা হৈছিলে প্ৰথম অৱস্থাত অসম জাতীয় পৰিষদে ৰাইজৰ দলৰ কাৰণে যি প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ এয়া আছিলে ফাৰ্ষ্ট ফেজত 7খন আসনো এৰি দিছিলে তাৰপিছত তেওঁলোকৰ কি হ'ল ৰাইজৰ দলৰ আমি গম নাপালো সেইটো কথা এতিয়া আৰু মিত্ৰতা নাই আমাৰ তেওঁলোকে প্ৰতিটো সমষ্টিতে নিজৰ নিজৰ কেণ্ডিডেট দিছে যাৰ ফলত জাতীয় পৰিষদৰ লছ হৈছে কিয় আপোনালোকে এই মিত্ৰতাটো কিয় চূড়ান্ত নহল মিত্ৰতা হোৱা বুলি চূড়ান্ত কৰাৰ পাছতো এই মিত্ৰতা কিয় নহল নে আপোনালোকে অভিযোগ হততে অভিযোগ উত্থাপন হৈ আছে আপোনালোকে বিজেপিৰ বি টিম হৈ পেলাই কাম কৰি আছে নাই সেইদিনা লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এটা কথা কৈছে আমি কোনো বি টিমো নহয় চি টিমো নহয় আমি অসমৰ জনসাধাৰণৰ মাজত সদায় এ টিম হিচাপে কাম কৰিম আমি এ টিম হ'বলৈ আহিছো ইয়াতে বি চিৰ প্ৰসংগ নাহে লুৰিণজ্যোতি গগৈ চমকৰ ৰাজনীতি নিদো বুলি কৈছিল কিন্তু চমকৰ ৰাজনীতিৰ কাৰণে এতিয়া বিভিন্ন সংবাদ মাধ্যমত বা বিভিন্ন ছচিয়েল মিডিয়াত প্ৰচাৰ চলিছে তেখেতে হেলিকপ্টাৰত উঠি নিৰ্বাচনী প্ৰচাৰ চলাইছে ক'ৰ পৰা আহিল ইমান টকা কিয় নিৰ্বাচনী চলাবলৈ হ'ল চমকৰ ৰাজনীতি কিয় আহিল সচৰাচৰ চলি থকা উন্নয়নৰ ৰাজনীতি বা জনসাধাৰণক যি পতিয়ন নিয়াব পৰা তেখেতৰ যি বাকপটুতা আছিল সেই বাকপটুতা আজি ৰুদ্ধ হৈ থকা যেন লাগিছে সেই বাকপটুতাৰে তেওঁ ৰাইজৰ মাজত সোমাব নোৱাৰা যেন লাগিছে কিয় নহয় মই প্ৰথমে অনেষ্টলি তেওঁ সমান্তৰালভাৱে এই কংগ্ৰেছ বা ৰাষ্ট্ৰীয়তাবাদী দলসমূহৰ যিটো চমকৰ ৰাজনীতি তেওঁলোকৰ লগত সমান্তৰালভাৱে একেলগে গতি কৰিছে নেকি ৰাইজৰ মাজত তাৰ কাৰণে তেওঁলোকৰ আপোনালোকৰ গ্ৰহণযোগ্যতা আজি কম হৈছে মই অনেষ্টলি প্ৰথমে এটা কথা কৈ লওঁ মই যিহেতু জিলাৰ সাধাৰণ সম্পাদক মই ৰাজ্যিক ভিত্তিত কথা ক'বলৈ অকণমান অসুবিধা বোধ কৰিছো ইয়াতে আপোনালোকে ৰাজ্যিক কথা বতৰা পাতিব লাগিলে আমাৰ ৰাজ্যিক নেতৃত্বৰ লগত যোগাযোগ কৰিব লাগিব জিলাৰ ভিতৰত বা সমষ্টিৰ ভিতৰত যদি আপুনি কিবা প্ৰশ্ন কৰিব বিচাৰে এজিপি অসম জাতীয় পৰিষদ এইবাৰ নতুনকৈ জন্মগ্ৰহণ কৰিছে এটা শিশুৰ দৰে এজন শিশুৱে ইমানখিনি গোটেই সমগ্ৰ অসমত আপোনালোকে নিৰ্বাচনী কেন্দ্ৰিকভাৱে যিখিনি প্ৰশ্ন কৰিছে তেখেতক ইমানখিনি উত্তৰ তেওঁ দিব পৰা অৱস্থাত নাই কাৰণ এইকাৰণে নাই তেওঁলোকে সামগ্ৰিকভাৱে অসমত কোনো সাংগঠনিক ভেটিনামূলকৰ নাই তেওঁলোকে এটা আৱেগৰ বশৱৰ্তী হয় এটা দল গঠন হৈছে আৰু আৱেগৰ বশৱৰ্তী হোৱা দলবিলাকে সদায় আৱেগবিলাক মানুহৰ মনৰ পৰা যেতিয়া গুচি যায় কিন্তু এইখিনিতে লম বাণিজ্যিক বিৰতি পাৰ্ট টাইমৰ দৰ্শকসকলক আপোনালোকে কলৈকে নাযাব বাণিজ্যিক বিৰতিৰ পাছত আহিম আৰু বিতৰ্ক A departmental store. দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ HDFC বেংকৰ সমীপত অৱস্থিত এই ডিপাৰ্টমেণ্টেল ষ্ট'ৰখনত চলি আছে ৰেহাই মূল্যত বহুতো আকৰ্ষণীয় সামগ্ৰী আহক এবাৰ এই ডিপাৰ্টমেণ্টেল ষ্ট'ৰলৈ আৰু আপোনাৰ ব্যৱহৃত সামগ্ৰী ক্ৰয় কৰক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছো বিতৰ্ক চলি আছিল শিশু আৱেগৰ ৰাজনীতি ৰাইজৰ দল
অসম জাতীয় পৰিষদ আবেগৰ ৰাজনীতি খেলিছে আৰু আবেগৰ বশৱৰ্তী হৈ জন্ম লাভ কৰা ৰাজনৈতিক দল যি অপৰিপক্ক আৰু অসমৰ জনসাধাৰণৰ মাজত সোমাব পৰা নাই। এই অভিযোগ ধনেশ্বৰ তালুকদাৰৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধিগৰাকী। এই ক্ষেত্ৰত নয়নমণি শৰ্মাই কি ক'ব? আচলতে তালুকদাৰ ডাঙৰীয়াই মোক শিশু, আমাৰ দলটোক শিশু বুলি ক'লে তেওঁলোকে ভয় খাইছে। যিটো শিশুৱে জন্ম পোৱাৰ 4 পৰা 6 মাহৰ ভিতৰত গোটেই অসমখনত দৌৰিছে, যিটো কাম তেওঁলোকে বিগত 5 বছৰতো ইমান এনেকে কৰিব পৰা নাছিলে, তো তেওঁলোকে ভয় খাইছে এই শিশুটোৱে কিবা এটা নতুন চমৎকাৰ কৰিব নেকি। নিশ্চয় নিশ্চয় ধনেশ্বৰ তালুকদাৰ, আপোনাৰ পৰা যোৱাৰ আগতে বিকাশ নাথৰ ওচৰলৈ যাব বিচাৰিম, কাৰণ এজেপি বা ৰাইজৰ দলৰ মাজত যি মিত্ৰতা আছিল সেই মিত্ৰতা ভংগৰ আঁৰৰ মূল কাৰণ কি বুলি আপুনি ভাবিব পাৰে, আৰু এই ক্ষেত্ৰত কি আপুনি ক'ব? এইটো কথা মই ভাবা বুলি কথা নহয়, এইটো সমগ্ৰ ৰাইজে ভাবিছে বা ৰাইজে জানে যে প্ৰথম অৱস্থাত যেতিয়া এজেপি হওক বা ৰাইজৰ দলে হওক তেওঁলোকে কাক আন্দোলন কৰিলে, সমগ্ৰ ৰাইজে কৰিছে, আমিও কৰিছো, কিন্তু তেওঁলোকে যিটো কাৰ আবেগ লৈ তেওঁলোকে দল খুলিলে, তেওঁলোকে ক'লে যে দুটা লগ লাগি তেওঁলোকে ইলেকশ্যন খেলিব, কিন্তু তেওঁলোকে ক্ষমতাৰ যিটো এটা লালসত পৰিল, তেওঁলোকে ইজনৰ সিজনৰ কথা নিমিলা হৈ গ'ল, তেওঁলোকে গাড়ী দখল কৰা চাতক তেওঁলোকৰ মিত্ৰতা ভংগ হোৱা বুলি আমি ইংগিত পাইছো। তাৰে লগতে তেওঁলোকৰ বিজেপিৰ প্ৰত্যক্ষভাৱে নহলেও তেওঁলোকে কংগ্ৰেছ দলক হৰুৱাৰ কাৰণে এটা ষড়যন্ত্ৰ কৰি তেওঁলোকে এই দল ঘূৰাবলৈ সমগ্ৰ অসমৰ ৰাইজে জানে, কিয়নো আৰু অসমৰ জনসাধাৰণে কেতিয়াও এজেপি হওক ৰাইজৰ দল হওক গ্ৰহণ নকৰে, কাৰণ এই 1985 চনতে যেতিয়া অসম আন্দোলনৰ সময়ত এজেপি গঠন হৈছিলে তেওঁলোকক কেনেকুৱা ধৰণৰ কি আবেগ লৈ কি উন্নতি কৰিলে, সেইকাৰণে অসমৰ ৰাইজে অগপক চাইড কৰি দিলে, তেওঁলোকে এতিয়া বিজেপিৰ বকচাত আহি তেওঁলোকে চৰকাৰ গঠন কৰি আছে। তেনে অৱস্থাতে আজি লুৰিণজ্যোতি গগৈয়ে তেওঁলোকে নিজৰ শাসন নিজৰ এটা ক্ষমতা তেওঁলোকে হেৰি কৰাৰ কাৰণে এতিয়া তেওঁলোকে ৰাইজৰ এই জাতীয় পৰিষদ খুলিছে। তেওঁলোকৰ একে অৱস্থা হ'ব যে অসমৰ ৰাজ্যত তেওঁলোকে যিবোৰ বিপথে পৰিচালনা কৰে, তেওঁলোকৰ একো উন্নয়ন নাথাকে, অকল নিজৰ কথা ভাবে, তেওঁলোকে ৰাইজৰ কথা নাভাবে। সেয়েহে মই ক'বলৈ বিচাৰিছো এজেপি হওক ৰাইজৰ দল হওক তেওঁলোকে আমাৰ কাৰণে কোনো ধৰণৰ ফেক্টৰ নহয়, তেওঁলোকে ইতিমধ্যে বিজেপিৰ বিতৰম হৈ কাম কৰি তেওঁলোকে কংগ্ৰেছক হৰুৱা ষড়যন্ত্ৰ কৰিছে। নাই এই ক্ষেত্ৰত মোৰ ক'ব লগা আছে, আবেগৰ ৰাজনীতি বা জনসাধাৰণক প্ৰতিয়ন নিয়াবৰ কাৰণে কা আন্দোলনৰ পৰা ওলাই আহি অসম জাতীয় পৰিষদ দল গঠন হৈছে বুলি মই ৰাইজৰ দলৰ কথা ক'ব নাযাওঁ, তেওঁলোকৰ স্থিতি সম্পূৰ্ণ বেলেগ, তেওঁলোকৰ কথা তেওঁলোকে জানিব। মই জাতীয় পৰিষদৰ কথা কৈছো। জাতীয় পৰিষদে আপোনালোকৰ বিগত সময়বোৰত আপোনালোকৰ কংগ্ৰেছৰ দিনৰ উন্নতি বা বিজেপিৰ উন্নতি দেখিছে, কিমান আপোনালোকে কি কৰিছে, ৰাজনৈতিক ললিপপৰ বাহিৰে যে আপোনালোকে বাকী একো বস্তু জনসাধাৰণক দিয়া নাই সেইটো কথা আমি বুজিছো, আৰু অসমত আঞ্চলিক ৰাজনীতিৰ খুব প্ৰয়োজন, সেইটো কথা আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছো। আজি অসম গণ পৰিষদ আঞ্চলিক শক্তি হৈ থকা নাই, তেওঁলোকে কংগ্ৰেছ দলৰ কেতিয়াও ললিপপৰ ৰাজনীতি কৰা নাই। আজি আঞ্চলিকতাৰ প্ৰয়োজন হয়, কিন্তু আজি ৰাজ্যসভাত কেবখন কোনে প্ৰথমতে হেৰি কৰিলে, যেতিয়া প্ৰথম উত্থাপন হৈছিল কোনে ভংগ কৰিলে, কোনে এইখন নাকচ কৰিলে, কংগ্ৰেছ দলে কৰিছে। তেতিয়া কোন কোন কংগ্ৰেছৰ ৰাহুল গান্ধীক লগ কৰিছিল, আমাৰ সন্মানীয় জাতীয় সংগঠনৰ দলৰ মুৰব্বীসকলে কৰিছিল। তেওঁলোকেও জানে যে যেতিয়া এখন ভাৰতবৰ্ষত লোকসভা থাকিব, ৰাজ্যসভা থাকিব, তাতে ৰাষ্ট্ৰীয়তাবাদৰে চৰকাৰৰ প্ৰয়োজন। আৰু আমি জানো যে কেব কাখনৰ যদি আমি অনাগত সময়ত আমি যদি এখন আমি বলবৎ পৰা আমি কেঞ্চেল কৰিব বিচাৰে, এইটো তেতিয়া একমাত্ৰ ৰাষ্ট্ৰীয়তাবাদী চৰকাৰে কৰিব। সেয়েহে মই ক'বলৈ বিচাৰিছো যে ৰাইজৰ দল হওক বা এজেপি হওক এইটো সম্পূৰ্ণ এইটো বিজেপিৰ হৈ কাম কৰি আছে। এইটো আমাৰ ইতিমধ্যে নিশ্চয় আমাৰ সন্মানীয় ব্যক্তিগৰাকী এটা কথা কৈছে যে আমাৰ এজেপি অৰ্থাৎ জাতীয় পৰিষদটো বিজেপিৰ বি টিম। আজি এটা কথা আপোনালোকে মনত ৰাখিব যে অসমত কাক বাতিল কৰাৰ দাবীত সমগ্ৰ অসমত এটা অসদৰ অসম ছাত্ৰ সন্থাই এটা আন্দোলনমূলকভাৱে কৰি অসমৰ ৰাইজক যি আজি আন্দোলনমুখী কৰি ৰাজপথলৈ ওলাই আনিলে, তাৰ বিনিময়ত কি হ'ল, 5 গৰাকী যুৱক শ্বহীদ হ'ল। তেনেকে নকওঁ আপুনি, কংগ্ৰেছৰ দিনৰ
কংগ্ৰেছ দলে, কাৰণ আজি আমি দেখিছো যে আজি লাগিব আন্দোলন কৰিছে কাখনক লৈ পেলাই এটা ৰাজনৈতিক ষড়যন্ত্ৰ কৰি পেলাই এটা দল গঠন কৰি পেলাই অসমৰ ওলাই অজুহাতি আজি এটা ৰাজনৈতিক দল গঠন কৰিলে আৰু এই ৰাজনৈতিক দল কেতিয়াও ভাৰতীয় জনতা পাৰ্টিৰ মিটিং হ'ব নোৱাৰে। তেনেহ'লে আপোনালোকে কা আনো বুলি প্ৰচাৰ কিয় নকৰে? কৰকচোন, আমি কা আনিছো ৰাইজৰ মাজত, আপোনালোকে আজি কিয় ইমান বেছি প্ৰচাৰ কৰিব নাই? কাৰণ তেওঁলোকে আনি আছে আপোনালোকলৈ এটা প্ৰত্যাহ্বান আহিছে। আপোনালোকে কিয় এইটো বস্তু ৰাইজৰ মাজত পোনপটীয়াভাৱে কৈ নিদিয়ে যে কা আমি আনিছো? কওকচোন আপোনালোকে। অসম চুক্তিৰ 6 নম্বৰ দফা আমি উপেক্ষা কৰি যি 6 নম্বৰ দফা বা অসম চুক্তিক লৈ আজি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আঞ্চলিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠি অসমৰ শাসনৰ বাগজৰি লৈ মুখ্যমন্ত্ৰী হ'ল, সেই সৰ্বানন্দ সোণোৱালে আজি কিয় ক'বলৈ সাহস নকৰে যে অসম চুক্তিক মই এটা সময়ত গীতা কোৰাণ বাইবেল বুলি মানিছিলো, কিন্তু গীতা কোৰাণ বাইবেলক মই উপেক্ষা কৰি 6 নম্বৰ দফাক মই উপেক্ষা কৰি মই কা আনিছো, কাক মই সমৰ্থন জনাইছো আৰু বিদেশী আনি অসমত সংস্থাপিত কৰাৰ কাৰণে মই ৰঙা দলিচা পাৰি দিছো আৰু যাৰ কাৰণে 5জনকৈ ফুল কমলীয়া যুৱক মই হত্যা কৰিছো। অসমৰ কেইজন বিদেশী অসমত আহিলে নিৰ্বাচনক লৈ আপোনালোকে ৰখাই থৈ দিছে। এই প্ৰশ্ন অকল কংগ্ৰেছে কৰা নাই, এই প্ৰশ্ন ছচিয়েল মিডিয়াত জনসাধাৰণে কৰিছে, এই প্ৰশ্ন অসমৰ প্ৰতিজন ৰাইজে কৰিছে, এই প্ৰশ্ন অসমৰ প্ৰতিজন থলুৱা জাতি মাটি ভেটিৰ কাৰণে যিয়ে প্ৰাণ আহুতি দিব পাৰে, যিয়ে লাচিত বৰফুকনৰ তেজ থকা বুলি কয়, সেই প্ৰতিজন অসমীয়া আপোনালোকক সুধিছে যে এই কথা আপোনালোকে অকপটভাৱে স্বীকাৰ কৰি পেলাই ৰাইজৰ মাজত কিয় যাব নোৱাৰে? আপোনালোকে কিয় ভোট ভিক্ষা কৰিব নোৱাৰে? আপোনালোকে কিয় আপোনালোক বাৰে বাৰে টানি আছে? আমি আমাৰ অসমৰ ৰাইজে এইটো কথা স্পষ্টভাৱে জানিছে যে কাখন ইতিমধ্যে সংসদত গৃহীত হৈছে আৰু এই কাখন আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে অনা নাই, এই কাখন কংগ্ৰেছৰ দিনতে আনিছিলে। আজি কংগ্ৰেছে বাৰে বাৰে এই কাখন আনি পেলাই প্ৰত্যাহ্বান হৈছিল বা তেওঁলোকে অকল ভোট বেংকৰ ৰাজনীতিত এই কাখন তেওঁলোকে গৃহীত কৰা নাছিল, কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে স্পষ্টবাদী অসমৰ জাতি মাটি ভেটি জাতি জনগোষ্ঠীৰ স্বাৰ্থ আজি এই কাম কৰি আছে। কিন্তু আজি অসম ৰাইজে বুজি পাইছে কা আন্দোলনখন যদি ইমানেই বেয়া আছিল, অসমৰ কোনো কোনো ক্ষতি কৰা নাই। একচাম ৰাজনৈতিক লহৰী এক ব্যক্তিসকলৰ ক্ষতি কৰিছে বুলি তেওঁলোকে অভিযোগ কৰি এটা ৰাজনৈতিক দল গঠন কৰিছে। কংগ্ৰেছেও আজি সকলো আছুৰ লগত আৰু বিভিন্ন ধৰণৰ জাতীয় পৰিষদৰ যিসকল নতুন দল খুলিছে তেওঁলোকৰ লগত সহমত প্ৰকাশ কৰি অসমত এটা ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনৰ প্ৰত্যাহ্বান আনিবৰ কাৰণে তেওঁলোকে এই কামখিনি কৰিছে। কা আন্দোলনৰ পৰা অসমৰ কোনো ৰাইজৰ ক্ষতি নহয়, এই কথাখিনি স্পষ্ট হৈছে। আজি অসমত এতিয়ালৈকে এটাও বিদেশী অহা নাই। সেইটো আপোনালোকে ইলেকশ্যন মজালে ৰখাই ধৰিছে আপোনালোকে মোৰ এটা প্ৰশ্ন উত্থাপন হৈছে। মোৰ মনত এটা সাধাৰণ আজি আপোনাৰ ধনেশ্বৰ ডাঙৰীয়া আপোনাৰ প্ৰশ্নৰ আপুনি কোৱা বক্তব্যৰ ওপৰতে মোৰ প্ৰশ্ন এটা পাতৰ টাইমত দৰ্শকসকলে চাইছে, তেওঁলোকৰ ফালৰ পৰা মই কৰিব বিচাৰিছো যিটো প্ৰশ্ন মোৰ মনত উদ্ৰেক হৈছে। আপোনালোকে কৰিছে কাখন বা কেবখন কংগ্ৰেছে আনিছিল, কংগ্ৰেছে গৃহীত কৰা নাই ভোটৰ বেংকৰ স্বাৰ্থত। কেবখন কংগ্ৰেছে আনিছিল,
আজি GST কংগ্ৰেছে আনিছিল আজি মুদ্ৰাৰ ক্ষেত্ৰত আপোনালোকে মুদ্ৰা যি প্ৰচলন বন্ধ কৰিলে নতুন মুদ্ৰা আনিলে বা বিভিন্ন প্ৰসংগ বিভিন্ন বিল যিবোৰ বিল এটা সময়ত কংগ্ৰেছে আনিব বিচাৰিছিল আপোনালোকে বিৰোধিতা কৰিছিল কিন্তু কংগ্ৰেছৰ পাছত আপোনালোকে যেতিয়া চৰকাৰ আহিল আপোনালোকে সেইবোৰ গৃহীত কৰি আছে আপোনালোকৰ নিজৰ কোনোখন আইন আছে আপোনালোকে বাৰে বাৰে যেতিয়া আপোনালোকে কংগ্ৰেছে আপুনি কংগ্ৰেছৰ বলটো কিয় ঠেলি দিয়ে আপোনালোকে নিজে যেতিয়া এখন আইন আনে যেতিয়া কংগ্ৰেছ চৰকাৰত আছিল তেতিয়া আপোনালোকে এইটো বিৰোধিতা কৰিছিল কিন্তু কংগ্ৰেছ যোৱাৰ পাছত আপোনালোকে শাসনৰ বাগজৰি অহাৰ লগে লগে আপোনালোকে সেইকেইখন আইন গৃহীত কৰি আপোনালোকে কয় যে এইটো কংগ্ৰেছে আনিব বিচাৰিছিল আমি আনিলো অৰ্থাৎ আপোনালোকে কংগ্ৰেছৰ উত্তৰাধিকাৰী হৈ আহিছে নেকি বহুত অস্তিত্ব নাই বিমুদ্ৰাকৰণৰ কথাবিলাক বহুত পুৰণি হ'ল এতিয়া বিমুদ্ৰাকৰণ কৰাৰ ফলত ভাৰতবৰ্ষত আজি আমাৰ যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ আমি নিকা কৰিবৰ কাৰণে বিমুদ্ৰাকৰণে যথেষ্ট সহায় কৰিছে কিমান নিকা কৰিছে অৰ্থনৈতিক আপোনালোকে নিকা কিমান কৰিছিলে আপোনালোকে কৈছিলে যে বিদেশত থকা আপোনালোকৰ এই বিমুদ্ৰাকৰণে ঘূৰি আহিছিল সেই টকাবিলাক তেওঁলোকে হ'বলগীয়া হৈছিল গতিকে বিমুদ্ৰাকৰণটো বহুত পুৰণি হ'ল যে আৰু অন্য আৰু বিকাশৰ কাৰণে প্ৰতিটা নিৰ্বাচনতে আৰু ভাৰতীয় জনতা পাৰ্টি জয়লাভ কৰি আছে আৰু 2021 চনৰ নিৰ্বাচনতো পুনৰ ভাৰতীয় জনতা পাৰ্টিয়ে একক সংখ্যাগৰিষ্ঠতা লৈ চৰকাৰ গঠন কৰিব এইটো নিশ্চিত ৰব কলিতা ডাঙৰীয়া কংগ্ৰেছ দলে যিবোৰ এক আগতে আপোনালোকে উত্থাপন কৰাবলৈ ক'লে তেতিয়া সময়ত আপোনালোকে আমাৰ জনস্বাৰ্থত আপোনালোকে আমাৰ কংগ্ৰেছ চৰকাৰে এইবোৰ উত্থাপন কৰিছিলে কিন্তু সেই সময়তে আপোনালোকে অপোজ কৰিছে কিন্তু এতিয়া আপোনালোকে কেবখন কংগ্ৰেছ দলে আগতে যেনেকৈ কৰিছিল তেতিয়া নাই আজি GST আপোনালোকে ৰাইজৰ আপুনি যে আপোনালোকৰ বিমুদ্ৰাকৰণৰ জৰিয়তে কিমান কলাধন আনিছে আপোনালোকে কিমান কলাধন আপোনালোকে ৰাইজক আজি 15 লাখ টকা আমাৰ প্ৰতিজন নাগৰিকক দিম বুলি কৈছিলে দিছে নেকি কংগ্ৰেছ দলে ভৰসা কৰা নাই যদি কংগ্ৰেছ দলে ভৰসা কৰিলে হয় কংগ্ৰেছ দলে আনিছিলে দুৰ্নীতি নহয় আজি GSTৰ কাৰণে চলি থাকিব এনেদৰে ৰাইজৰ মাজত প্ৰতিবাদ চলি থাকিব কিন্তু আমি ক'ব লাগিব যে এই নিৰ্বাচনৰ বতৰ সঁচাকৈ বিভিন্ন ৰাজনৈতিক মহল আকাশ বতাহ অসমৰ গৰম হৈ আছে আৰু এই গৰমৰ মাজতে আমি নিশ্চয়কৈ প্ৰতিটো মুহূৰ্তৰ খবৰ আৰু প্ৰতিটো বিষয় সামগ্ৰিকভাৱে আমি পঢ়িয়াই দাঙি ধৰি থাকিম আমাৰ এই বিশেষ অনুষ্ঠান কি আৰু কিয় এইখিনিয়ে কৈ আজিৰ এই অনুষ্ঠান ইমানতে সামৰি মাৰিছো আৰু মোৰ ষ্টুডিঅ'ৰ মজিয়াত থকা ধনেশ্বৰ তালুকদাৰ বিকাশ নাথ নয়নমণি শৰ্মা আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছো। অসমবাসী ধন্যবাদ।